ইয়াত গ্ৰেভি হৈ আছে চাব পাৰে তাত আকৌ কড়াই বহা হৈছে তড়কা মছলা আর গ্রেভিখিনি প্রায় হয়ে গেল এতিয়া তাত ঢালা হ'ব তড়কাত ঢালা হ'ব তড়কাত এতিয়া মাংসখিনি দিয়া হ'ব ফ্রাই মাংসখিনি গোটেইখিনি মাংস ঢালি দিয়া হ'ল এতিয়া ভালকে একটু ভাজা হ'ব মাংসখিনি আকৌ ভাজা হৈছে ভালকে ক্যাপসিকাম পিঁয়াজৰ লগত এতিয়া গ্ৰেভিখিনি ঢালি দিয়া হ'ব এতিয়া চাব পাৰে মাংসখিনি ভালকে লৰা হ'ল আৰু অলপমান গ্ৰেভি দিয়া হ'ব ইয়াত চাব পাৰে গাইজ মোৰ ইয়াত ৰেষ্টুৰেণ্ট স্টাইল চিকেন ৰেডি হৈ গ'ল কিমান ভাল লাগিছে দেখি খাবও বিৰাট ভাল লাগে আপোনালোকে এনেকৈ ট্ৰাই কৰি চাব ইয়াত জিৰা ধনিয়া আদা নহৰু পেষ্ট আকৌ দি ক্যাপসিকাম আৰু পিঁয়াজ দি ভজা হৈছিল মই দেখাব নোৱাৰিলোঁ তাৰপিছত পকৰাখিনি দি ভাজি লৈছোঁ তাৰপিছত গ্ৰেভিখিনি দিয়া হ'ল এতিয়া মই অফ কৰি দিওঁ গেছটো মোৰ মাংসখিনি প্ৰায়ভাগ হৈ গ'ল